লাইনচ্যুত ৰেল নে মোদী চৰকাৰ মোদীৰ তৃতীয়টো কাৰ্যকালত দ্বিতীয়বাৰ ৰেল দুৰ্ঘটনা পশ্চিমবংগৰ পাছত উত্তৰ প্ৰদেশত বাগৰিল 12টাকৈ দবা মোদী চৰকাৰৰ অৱহেলাৰ পৰিণতি ৰেল দুৰ্ঘটনা কাৰ ভুলৰ বাবে বাৰে বাৰে সংঘটিত হৈছে দুৰ্ঘটনা কিদৰে যাত্ৰীৰ সুৰক্ষাক লৈ মোদী চৰকাৰৰ লৰা ধেমালি পুনৰ আন এক ৰেল দুৰ্ঘটনাই জুকাৰি গৈছে সমগ্ৰ দেশ কাঞ্চনজংঘা এক্সপ্ৰেছৰ ভয়াবহ দুৰ্ঘটনাৰ পাছতেই এইবাৰ ডিব্ৰুগড় অভিমুখী ৰেল পতিত হ'ল দুৰ্ঘটনাত কিন্তু প্ৰশ্ন উঠিছে কাৰ ভুলৰ বাবে বাৰে বাৰে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে নিৰীহ যাত্ৰীয়ে উত্তৰ প্ৰদেশৰ গুণ্ডা জিলাত সংঘটিত এই ৰেল দুৰ্ঘটনাত বৰ্তমানলৈকে দুগৰাকীৰ মৃত্যু ঘটিছে আৰু কেইবাগৰাকী আহত হৈছে নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালত সংঘটিত হোৱা দ্বিতীয়টো ভয়ানক ৰেল দুৰ্ঘটনাৰ পাছতে পুনৰ এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে বুলেট ট্ৰেইনৰ সপোন দেখুওৱা মোদী চৰকাৰে সাধাৰণ ৰেল যাত্ৰীকে সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে দেশত আজিও ৰেলত থাকিবলগীয়া অত্যাধুনিক সুৰক্ষা ৰক্ষা কৱচৰ ব্যৱস্থা নাই মোদী চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰাই ভাৰতবাসীক দেখুওৱা হৈছে বুলেট ট্ৰেইনৰ স্বপ্ন লোকেল পেছেঞ্জাৰ বন্ধ কৰি প্ৰৱৰ্তন কৰা হৈছে বন্দে ভাৰত ট্ৰেইন দ্ৰুতগতিৰ বন্দে ভাৰতৰ সুদৃশ্য ভিডিঅ' নিতৌ প্ৰকাশ পাইছে কিন্তু সমানেই দুৰ্বিষহ হৈ পৰিছে ৰেল যাত্ৰা যাত্ৰী অনুপাতে ৰেল নথকাত সমগ্ৰ দেশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ লগতে আছে দুৰ্ঘটনাৰ আশংকা কিন্তু কিয় ভাৰতীয় জনজীৱনৰ লাইফলাইন হিচাপে পৰিচিত ৰেলৰ এই দুৰ্দশা কাৰ ভুলৰ বাবে ৰেল যাত্ৰীৰ নিৰাপত্তা দুহোৱা হৈ পৰিছে প্ৰথমতে চাওক ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ এটা পুৰণি ভিডিঅ' কেনেদৰে ৰেলৱে ট্ৰেকত অটোমেটিক সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে তাৰ বৰ্ণনা দিছে ৰেল মন্ত্ৰীগৰাকীয়ে तो कवच एक ऑटोमेटिक ट्रेन प्रोटेक्शन की टेक्नोलॉजी है इसमें क्या होता है मान लीजिए दो ट्रेन्स हैं दोनों ट्रेन्स अगर सेम ट्रैक पे अगर बाई चांस गलती से भी आ गई तो पास में आती है उससे पहले कवच उसमें ब्रेक लगा देगा और उनको रोक लेगा तो एक्सीडेंट नहीं होएगा मान लो एक ट्रेन के पीछे दूसरी ट्रेन जा रही है तो इस केस में पीछे वाली ट्रेन एक सेफ डिस्टेंस पे रहनी चाहिए अगर बाई चांस किसी भी कारण से ट्रेन अगर नजदीक आती है तो पीछे वाली ट्रेन में तुरंत कवच उसमें स्पीड कम कर देगा और उसमें ब्रेक लगा देगा जैसे रेड लाइट है तो रेड लाइट के पास में जैसे ही ट्रेन पहुंचे उससे पहले उस ट्रेन का कवच अपने आप उसे स्पीड को कम कर देगा कम करके उसको रेड लाइट से पहले रोक लेगा कोई गेट आ रहा है तो उस गेट के पास जैसे ही ट्रेन पहुंचे बाई चांस अगर ड्राइवर ने विसल नहीं बजाई तो भी कवच उसमें ऑटोमेटिकली विसल बजा देगा तो ये एक ऐसी फैसिलिटी है जिससे यात्रियों की सुरक्षा में बहुत ही बड़ा बदलाव आएगा प्रधानमंत्री जी का जो विजन है कि हमारे साधारण मानवी के जीवन में ऐसा परिवर्तन आए जो परिवर्तन उनके जीवन में एक बहुत बड़ा लाभ लाए तो ये कवच ऐसी एक टेक्नोलॉजी है এইদৰে অটোমেটিক সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ গৈ ভাৰতীয় ৰেল বিভাগে খালী কৰি ৰাখিছে কেইবা লাখ চৰকাৰী চাকৰি এক আৰটিআই তথ্যৰ আধাৰত দ্য হিন্দুত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতীয় ৰেলত খালী 2,74,580টা পদ সুৰক্ষাকৰ্মীৰ 1,77,924টা পদেই খালী অৰ্থাৎ পৰ্যাপ্ত কৰ্মচাৰী নোহোৱাকৈ চলি আছে ভাৰতীয় ৰেল সেৱা তাতকৈ ভয়ংকৰ কথাটো হ'ল সুৰক্ষা ব্যৱস্থাৰ লগত জড়িত 1,77,000 পদ এতিয়াও খালী হৈ আছে যাৰ বাবে ৰেলৱে ট্ৰেকত বাৰম্বাৰ শুনা গৈছে মৃত্যুৰ কিৰিলি দ্য হিন্দুৰ আন এক প্ৰতিবেদন অনুসৰি 55% ৰেল দুৰ্ঘটনাই সংঘটিত হৈছে কৰ্মচাৰীৰ ভুলৰ বাবে 6% দুৰ্ঘটনাহে যান্ত্ৰিক বিজুতিৰ বাবে সংঘটিত হৈছে প্ৰশ্ন হৈছে 2,74,000 পদ খালী হৈ থকা অৱস্থাত কেনেকৈ ৰেলৰ নিচিনা বিশাল বিভাগ এটা চলিব বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা কৰ্মচাৰীসকলে অত্যাধিক কামৰ বোজা বহন কৰিবলগীয়া হোৱা নাইনে এনে পৰিস্থিতিত অৱসাদগ্ৰস্ত কৰ্মচাৰীলৈ দায় ঠেলি চৰকাৰে নিজে দুৰ্ঘটনাৰ দায়িত্বৰ পৰা গা এৰা দিব পাৰিবনে প্ৰথমে পশ্চিমবংগৰ দুৰ্ঘটনা আৰু এইবাৰ উত্তৰ প্ৰদেশৰ ভয়ানক ৰেল দুৰ্ঘটনাই এতিয়া পুনৰবাৰ একেখিনি প্ৰশ্নৰ সৃষ্টি কৰিছে তাতকৈ ভয়ংকৰ কথাটো হ'ল যাত্ৰীৰ সুৰক্ষাক লৈ মোদী চৰকাৰৰ লৰা ধেমালি কেগৰ এক প্ৰতিবেদন অনুসৰি 2017 চনত ৰেলৰ সুৰক্ষাৰ বাবে গঠন কৰা হৈছিল ৰাষ্ট্ৰীয় ৰেল সংৰক্ষা কোষ এই কোষত ৰেলৱেৰ সুৰক্ষাৰ বাবে বছৰি 20,000 কোটি টকা প্ৰদান কৰাৰ কথা আছিল ইয়াৰে 15,000 কোটি কেন্দ্ৰীয় চৰকাৰে আৰু 5,000 কোটি ৰেল বিভাগে জমা কৰাৰ কথা আছিল সেই অনুসৰি ৰেল সংৰক্ষা কোষত জমা হ'ব লাগিছিল কমেও 1,20,000 কোটি
কিন্তু ৰেল সুৰক্ষাৰ নামত 2019-20 বৰ্ষত ব্যয় কৰা হৈছে মাত্ৰ 1004 কোটি টকা এয়াই হৈছে যাত্ৰী আৰু ৰেল সুৰক্ষাৰ প্ৰতি মোদী চৰকাৰৰ দায়বদ্ধতা কেৱল সেয়াই নহয় ৰেল ট্ৰেকৰ মেৰামতিৰ ধনো বছৰি কৰ্তন কৰা হৈছে 2018-19 বৰ্ষত ৰেল ট্ৰেক মেৰামতিৰ বাবদ আবণ্টন দিয়া হৈছিল 9607 কোটি টকা কিন্তু 2019-20 বৰ্ষত এই হিতানৰ ধন 7417 কোটি টকালৈ হ্ৰাস কৰা হয় এই তথ্যৰ পৰা স্পষ্ট হৈ পৰে যে বুলেট ট্ৰেইনৰ স্বপ্ন দেখুৱা মোদী চৰকাৰে ৰেল যাত্ৰীৰ সুৰক্ষাৰ লগত চৰম লৰা ধেমালিৰ আশ্ৰয় লৈ আহিছে প্ৰশ্ন হৈছে যাত্ৰীৰ সুৰক্ষাত ব্যৰ্থ ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ইমানৰ পাছতো শাসনত থকাৰ অধিকাৰ আছেনে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট